আগন্তুক 22 এপ্ৰিলত যি প্ৰতিষ্ঠা দিৱস আছে সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ, আপুনি কেনেকুৱা ধৰণৰ কি ব্যৱস্থা লৈছে? আগন্তুক 2024 বৰ্ষৰ যি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আজি আমি এই টিংৰাই বিহুতলী ৰাজহুৱা স্থানত এখন আলোচনা সভা আহ্বান কৰা হৈছিল আৰু ইতিমধ্যে আমাৰ আলোচনাত আমাৰ তিনিচুকীয়া জিলাৰ অন্তৰ্গত সকলোকেইটা আঞ্চলিক সমিতি আৰু সকলো প্ৰাথমিক গোটৰ বিষয়ববীয়া তথা সভাপতি সম্পাদককে আদি কৰি সকলো বিষয়ববীয়া লগতে আমাৰ তিনিচুকীয়া জিলা সমিতিৰ লগত তিনিচুকীয়া জিলা সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজৰ মহিলা সমিতিও উপস্থিত আছিলে আৰু লগতে আজি আলোচনা কৰা হ'ল আগন্তুক যি আমাৰ প্ৰতিষ্ঠা দিৱস উদযাপন হ'ব, তো আমাৰ এই টিংৰাই আঞ্চলিকৰ অন্তৰ্গতে লোৱা হ'ব আৰু আমি সিদ্ধান্ত কৰিছোঁ যে সকলো আঞ্চলিক আৰু প্ৰাথমিক তথা লগতে কেন্দ্ৰীয় সমিতিৰো বিষয়ববীয়াৰ মুখেৰে আমি গম পাওঁ যে তেওঁলোকে আমাৰ ইয়াতে লগতে আমাৰ এই 2024 বৰ্ষৰ যি প্ৰতিষ্ঠা দিৱস হ'ব সেইটো আমাৰ টিংৰাই আঞ্চলিকত তিনিচুকীয়া জিলাৰ অন্তৰ্গত তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত উদযাপন করা হবে। ধন্যবাদ। ও আদমিটা নিশামুক্ত হয়ে যায়, তো এইগুলা প্রচেষ্টা লেগে চলতেন। 2 নম্বর জনগিলা আমাদের ল'ৰা ছোৱালীগিলা যে আহে শিশু শ্ৰমিক হৈকে আহেন জেগা জেগা আৰু ঘৰে ঘৰে ল'ৰা ছোৱালীগিলাকে কাম কাজ में लगाई देतेন, পঢ়া লিখা নাই কৰাতেন। তো গতিকে এইগিলাকের উপর में भी सब কাম করতে আহেন। তো গতিকে এদের যেগিলা কাম আহে এই কামগিলা দেখকে মোকে মানে বহুত ভাল লাগলে। গতিকে আজ মই এই হাঁদের সদৌ অসম কৰ্মকাৰ লোহাৰ সমাজ में উৎসবকে মই নিমন্ত্রণ করকে আনলি, যাতে কি যে উৎসব বিভিন্ন জায়গায় কোনো স্কুল में করে না বা কোনো গাঁও में করে না, প্রায় জায়গায় সব মানে নিজের এক একটা সব প্রোগ্রাম করতে থাকে না। গতিকে আমিও এটা সোচলি যে যদি সব জায়গায় করে তো হাঁদের সমাজটা में আউটসুন হয় না হয়, হাঁদের সমাজটা भी হাঁদের ল'ৰা ছোৱালীকে ডেভেলপটা হোক, যেগুলা হাঁদের নিশামুক্ত হইকে আহেন বা হাঁদের শিশু শ্রমিক হইকে আহেন ওগুলাকে যাতে হাঁদের মানে কম হয়ে যাও, হ্যাঁ, আর হাঁদের ল'ৰা ছোৱালীগুলা শিক্ষিত দিক में আগবাড় যান বলকে এই উদ্দেশ্য লেকে আজ আমরা এই বস্তুটা সবকে আমরা ইনভাইট করি আর আইকে সব হাঁদেরকে সুন্দর যুবক সব যাতে আমনি কাম করলো সো যাতে নাকি আমনিকের একটা প্রোগ্রাম है, हमनिकेर एक प्रोग्राम है, हमनिकेर प्रोग्राम है। हमनी ওই মণ্ডপটা में যাই কি কম কি একটা আমাদের পর্দুখনি যেটা আমাদের কলা কৃষ্টি লাগে हमनी আমাদের আঞ্চলিক দিয়ে সাজাই পারবো নাকি, हमनी हमनिकेर প্রাথমিক দিয়ে সময় ওটা পর্দুখনিটা করে পারবো নাকি, এরকম মানে যাতে আজকের মিটিংটা সমিতি গঠন হয়ে যাওয়ার পিছনে লগে লগে নিজ নিজের আঞ্চলিক নিজের প্রাথমিক যেগুলো বিষয়ববীয়া সব